ছদ্ৰক, মৈছক আৰু অবেদনগৰ সাহসিকতাৰ ফলত নবুখদনেছৰৰ জীৱনত কি প্ৰভাৱ পৰিল বাৰু? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৪৪ নম্বৰ পদৰ পৰা ৩ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ১৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা ৩০ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুখদনেছৰ ৰজাই এটা সোণৰ প্ৰকাণ্ড মূৰ্তি নিৰ্মাণ কৰিছিল। দুৰা নামৰ সেই সমতল ক্ষেত্ৰত সেই অতি আকৰ্ষণীয় সোণৰ প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল। মূৰ্তিটো উচৰ্গা কৰাৰ সময় আহিল। ঘোষণা কৰা হ'ল যে যেতিয়া বাদ্যযন্ত্ৰবোৰ বাজিব তেতিয়া তাত উপস্থিত থকা সকলোৱে সেই মূৰ্তিটোৰ আগত প্ৰণিপাত কৰিব লাগিব। যদিহে কোনোবাই সেই মূৰ্তিটোৰ আগত প্ৰণিপাত নকৰে, তেনেহ'লে তেওঁক জ্বলন্ত অগ্নিকুণ্ডত পেলাই মৃত্যুদণ্ড দিয়া হ'ব। ছদ্ৰক, মৈছক আৰু অবেদনগোৱে নবুখদনেছৰৰ আজ্ঞামতে সেই মূৰ্তিৰ আগত প্ৰণিপাত নকৰিলে। ৰজাই তেওঁলোকক প্ৰশ্ন কৰিছিল আৰু তেওঁলোকক তেওঁৰ হাতৰ পৰা কোন দেৱতাই ৰক্ষা কৰিব পাৰিব বুলি সুধিছিল। তেওঁলোকে অতি সাহসেৰে নবুখদনেছৰক সম্বোধন কৰি কৈছিল যে তেওঁলোকে তেওঁৰ কথাৰ উত্তৰ দিয়াৰ আচলতে কোনো প্ৰয়োজন নাই। ঈশ্বৰে যিহুদী লোকসকলক এইদৰে কৈছিল, মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক। তুমি আন একোৰে আগত প্ৰণিপাত নকৰিবা। এই ইব্ৰী ডেকা তিনিজনে ঈশ্বৰৰ আজ্ঞামতে কাম কৰিছিল আৰু তেওঁলোকে ৰজাক অতি স্পষ্টকৈ কৈছিল যে যদি ঈশ্বৰৰ ইচ্ছা হয় তেন্তে তেওঁ তেওঁলোকক উদ্ধাৰ কৰিব। কিন্তু যদি উদ্ধাৰ নকৰেও তথাপি তেওঁলোকে সেই মূৰ্তিটোৰ আগত প্ৰণিপাত নকৰে। অৰ্থাৎ পৰিণতি যিয়েই নহওক কিয়, এই তিনিওজন যিহুদী যুৱকে নবুখদনেছৰ ৰজাই নিৰ্মাণ কৰা মূৰ্তিৰ আগত নহয়, জীৱন্ত ঈশ্বৰৰ আগতহে সদায় সেৱা কৰাৰ সিদ্ধান্ত লৈছিল। ঈশ্বৰে তেওঁলোকক জ্বলন্ত অগ্নিকুণ্ডৰ পৰা উদ্ধাৰ কৰিব পাৰে বুলি তেওঁলোকে জানিছিল, কিন্তু উদ্ধাৰ কৰা নকৰাটো ঈশ্বৰৰ ইচ্ছাৰ কথা বুলিও তেওঁলোকে বিশ্বাস কৰিছিল আৰু যিকোনো পৰিস্থিতিতে তেওঁলোক ঈশ্বৰৰ প্ৰতিহে বাধ্য হৈ থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি বাৰু কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদলৈকে আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৭ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। প্ৰিয় শ্ৰোতা, আমি আগৰ অনুষ্ঠানত এটা বিশেষ ঘটনাৰ বিষয়ে আলোচনা কৰি আছিলোঁ। বাবিলৰ ৰজা নবুখদনেছৰে এটা প্ৰকাণ্ড সোণৰ মূৰ্তি নিৰ্মাণ কৰিছিল। সেই মূৰ্তি প্ৰতিষ্ঠা কৰাৰ দিনা তেওঁৰ ৰাজ্যৰ সকলোবোৰ প্ৰধান লোকক মাতি অনা হৈছিল আৰু সকলোকে এই আদেশ দিয়া হৈছিল যে যেতিয়া নানাবিধ বাদ্যযন্ত্ৰ একেলগে বাজি উঠিব, তেতিয়া তেওঁলোক সকলোৱে সেই সোণৰ মূৰ্তিটোৰ আগত প্ৰণিপাত জনাব লাগিব। সকলো লোকেই সেই আদেশমতে কাম কৰিলে। মাত্ৰ ছদ্ৰক, মেছক আৰু অবেদনগো নামৰ দানিয়েলৰ সেই বন্ধু তিনিজনে প্ৰণিপাত নকৰিলে। সেই কথা ৰজাৰ কাণত পৰিল আৰু ৰজাৰ অতিপাত খং উঠিল। ৰজাই তেতিয়া সেই যিহুদী যুৱক কেইজনক মাতি আনি
তেওঁলোকে ৰজাক অমান্য কৰাৰ কাৰণে তেওঁলোকক জুইত পেলাই পুৰি মাৰিবলৈ আদেশ দিলে। সেই সময়ত সেই ডেকাকেইজনে কি উত্তৰ দিছিল সেই কথা আমি আলোচনা কৰি আছিলোঁ। ডেকাকেইজনে অতি সাহসেৰে ৰজাক উত্তৰ দি আছিল। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। দানিয়েল ৩ নম্বৰ অধ্যায়ৰ ১৭ আৰু ১৮ নম্বৰ পদ। আমি যিজনাৰ সেৱা কৰোঁ, আমাৰ সেই ঈশ্বৰ প্ৰজ্বলিত অগ্নিকুণ্ডৰ পৰা আমাক উদ্ধাৰ কৰিবলৈ সমৰ্থ, আৰু হে মহাৰাজ, আপোনাৰ হাতৰ পৰা তেওঁ আমাক উদ্ধাৰ কৰিলেও কৰিব পাৰে। যদি নকৰেও তথাপি হে মহাৰাজ, আপুনি জানিব যে আমি আপোনাৰ দেৱতাবোৰক সেৱা নকৰিম, আপুনি স্থাপন কৰা সোণৰ মূৰ্তিক পূজা নকৰিম। সেই ডেকাকেইজনে অতি স্পষ্টভাৱে জনালে, যদি ঈশ্বৰে ইচ্ছা কৰে তেনেহ'লে তেওঁলোকক ৰজাৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে, সেই অগ্নিকুণ্ডৰ পৰা ৰক্ষা কৰিব পাৰে। কিন্তু যদি ৰক্ষা নকৰেও তথাপি তেওঁলোকে সেই সোণৰ মূৰ্তিৰ আগত প্ৰণিপাত নকৰে। ঈশ্বৰে যে তেওঁলোকক উদ্ধাৰ কৰিব পাৰে সেই কথা তেওঁলোকে নিশ্চয়কৈ জানিছিল, বিশ্বাস কৰিছিল। তাত তেওঁলোকৰ অলপো সন্দেহ নাছিল। কিন্তু ঈশ্বৰে তেওঁলোকক উদ্ধাৰ নকৰিলেও তেওঁলোকৰ মৰিবলৈ আপত্তি নাই। কি যে আচৰিত সাহস, কি যে গভীৰ ঈশ্বৰ ভক্তি। এতিয়া আমি ১৯ আৰু ২০ নম্বৰ পদ পাঠ কৰি দিব খুজিছোঁ। তেতিয়া নবুখদনেছৰে ক্ৰোধেৰে পৰিপূৰ্ণ হৈ ছদ্ৰক, মৈশক আৰু অবেদনগোৰ অহিতে মুখ বিকটাই অগ্নিকুণ্ড নিয়মিত পৰিমাণতকৈ ৭ গুণ প্ৰজ্বলিত কৰিবলৈ আজ্ঞা দিলে, আৰু তেওঁৰ সৈন্যৰ মাজৰ কেতবিলাক বলি মানুহক ছদ্ৰক, মৈশক আৰু অবেদনগোক বান্ধি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাবলৈ আজ্ঞা দিলে। ক্ৰোধেৰে পৰিপূৰ্ণ নবুখদনেছৰ ৰজাৰ অতিপাত খং আছিল, নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিধৰ খং। এই ডেকাকেইজনক আগতে তেওঁৱেই বিশেষ অনুগ্ৰহ দেখুৱাই উচ্চ পদত অধিষ্ঠিত কৰিছিল। এতিয়া প্ৰচণ্ড খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি এই ডেকা তিনিজনৰ ওপৰতেই তেওঁ খং কৰিছে। সেই অগ্নিকুণ্ডৰ জুই সচৰাচৰ জ্বলাতকৈ ৭ গুণ বেছিকৈ জ্বলাবলৈ কোৱা হ'ল, যাতে তাৰ উত্তাপ ৭ গুণ বৃদ্ধি পায়। এইটো কৰাৰ আচলতে একো প্ৰয়োজন নাছিল, কিন্তু এই কাৰ্যৰ দ্বাৰা নবুখদনেছৰ ৰজাৰ অন্তৰত কেনেদৰে খং উতলি আছিল সেই কথাটো প্ৰকাশ পাইছে। ২১ নম্বৰ পদ। তেতিয়া সেইকেইজনক বান্ধি নিজ নিজ পায়জামা, চোলা, জামা আদি পোছাকে সৈতে অগ্নিকুণ্ডত পেলাই দিয়া হ'ল। এই ডেকাকেইজনৰ পোছাকৰ বৰ্ণনাটো পঢ়ি আমি বুজি পাওঁ যে তেওঁলোকক সেই সম্পূৰ্ণ ৰাজকীয় পোছাকতেই বান্ধি জ্বলন্ত অগ্নিকুণ্ডত পেলাবলৈ লৈ যোৱা হৈছিল। ২২ আৰু ২৩ নম্বৰ পদ। পাছে ৰজাৰ আজ্ঞা অতি ততাতৈয়া আৰু অগ্নিকুণ্ড অতিশয় তপত হোৱাত ছদ্ৰক, মৈশক আৰু অবেদনাগোক পেলাবলৈ নিয়া মানুহকেইজনেই অগ্নিশিখাত হত হ'ল। আৰু ছদ্ৰক, মৈশক আৰু অবেদনগো এই তিনিজন লোক বন্ধনেৰে অগ্নিকুণ্ডৰ ভিতৰত পৰিল। সেই জুইকুৰাৰ উত্তাপ ইমান বেছি আছিল যে ছদ্ৰক, মৈশক আৰু অবেদনাগোক সেই জুইত পেলাবলৈ যোৱা মানুহকেইজনেই সেই জুইত পুৰি ভস্ম হৈ গৈছিল। ২৪ আৰু ২৫ নম্বৰ পদ। পাছে ৰজা নবুখদনেছৰে বিস্ময় মানি বেগাই উঠি তেওঁৰ মন্ত্ৰীবিলাকক ক'লে, আমি তিনিজন পুৰুষক জানো বান্ধি অগ্নিৰ মাজত পেলোৱা নাই? তেওঁবিলাকে উত্তৰ দি ক'লে, হয় মহাৰাজ। তেতিয়া ৰজাই উত্তৰ দি ক'লে, চোৱা, মই ৪জন মানুহ দেখিছোঁ। তেওঁবিলাকে মুকলি হৈ জুইৰ মাজত অহা যোৱা কৰিছে। তেওঁবিলাকে একো দুখ পোৱা নাই, আৰু চতুৰ্থজনৰ আকৃতি দেৱপুত্ৰৰ নিচিনা।
সেই জ্বলন্ত অগ্নিকুণ্ডটোৰ নিশ্চয় মুখখন খোলা আছিল আৰু ভিতৰখন দেখা পোৱা গৈছিল। নবুকদনেছৰ ৰজাই সেই ডেকা তিনিজন লগে লগে সেই জুইত পুৰি মৰি যাব বুলি আশা কৰিছিল। কিন্তু ৰজা অতি আচৰিত হ'ল, কাৰণ তেওঁলোক নমৰি বাচি আছিল আৰু জুইৰ মাজত চলাফুৰা কৰি আছিল। আন এটা আচৰিত কথা এইয়ে যে সেই নবুকদনেছৰ ৰজাই জুইৰ মাজত চতুৰ্থ ব্যক্তি এজন দেখিছিল আৰু সেই ব্যক্তিজনক তেওঁ দেৱপুত্ৰৰ নিচিনা বুলি কৈছে। দেৱপুত্ৰ। নবুকদনেছৰ ৰজাই তেতিয়ালৈকে জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক জনা নাছিল, যদিও সেই ঈশ্বৰৰ কথা দানিয়েলে আগতে কৈছিল। যিহেতু আত্মিকভাৱে কথাবোৰ বুজিব পৰা ক্ষমতা নবুকদনেছৰ ৰজাৰ নাছিল, গতিকে তেওঁ সেই চতুৰ্থ ব্যক্তিজনৰ অস্বাভাৱিক চেহেৰা বা ৰূপটোৰ কথাহে বৰ্ণনা কৰিব পাৰিছিল। সেই চতুৰ্থ ব্যক্তিজন মানুহৰ নিচিনা নহয়, কিন্তু দেৱতাৰ নিচিনা আছিল বুলি তেওঁ কৈছে। আমি কিন্তু দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে সেই চতুৰ্থ ব্যক্তিজন আন কোনো নহয়, ঈশপুত্ৰ যীশুখ্ৰীষ্ট। এই পৃথিৱীলৈ মানৱ ৰূপ ধাৰণ কৰি জন্ম লোৱাৰ আগৰ ৰূপত থকা প্ৰভু যীশুখ্ৰীষ্ট। সেই বিশ্বাসী ডেকা তিনিজনক জ্বলন্ত অগ্নিকুণ্ডত ৰক্ষা কৰা কাৰ্যটো অলৌকিক কাৰ্য, অস্বাভাৱিক কাৰ্য। এই ঘটনাটোৰ আন একো ব্যাখ্যা আমি দিব নোৱাৰোঁ। সেই জুইৰ উত্তাপত ছদ্ৰক, মেছক, অবেদনগোক তাত পেলাই দিবলৈ যোৱা মানুহকেইজনৰে মৃত্যু হৈছিল। তথাপি তেনেকুৱা প্ৰচণ্ড জুইৰ মাজত তেওঁলোক তিনিজন বাচি আছিল। এইটো এটা অলৌকিক, অস্বাভাৱিক ঘটনা। এই ঘটনাটো সঁচা বুলি আপুনি বিশ্বাস কৰিব পাৰে বা নকৰিবও পাৰে, সেইটো আপোনাৰ কথা। দানিয়েলৰ পুস্তকখনত ঘটনাটো ভুলকৈ লিখা আছে বুলি হয়তো কিছুমানে ক'ব পাৰে। হয়, এইটো সঁচা হ'ব পাৰে, নহ'লে দানিয়েলৰ পুস্তকত লিখা কথাখিনি সঁচা হ'ব লাগিব। মুঠতে কথাখিনি মিছা নহ'লে সঁচা। আজিকালি কিছুমান লোক আছে, তেওঁলোকে শাস্ত্ৰৰ কথাবোৰৰ আচল অৰ্থটো নোহোৱা কৰে। তেওঁলোকে ভাষাখিনিৰ অৰ্থ নোহোৱা কৰে। তেওঁলোকে কয় যে যি কোৱা হৈছে আচলতে সেইটো বুজাব খোজা হোৱা নাই। আচলতে ইয়াৰ যোগেদি আত্মিক অৰ্থৰ বেলেগ কথাহে বুজোৱা হৈছে। এনেকুৱা ধৰণৰ মতটো দুতলীয়াই নহয়, মানুহক প্ৰতাৰিত কৰা ধৰণৰ। এবাৰ এজন মানুহে এটা গীৰ্জাঘৰৰ উপাসনাত যোগ দিবলৈ গৈছিল। তাৰ পালকজন তেওঁৰ বন্ধুৰ পুতেক আছিল। উপাসনাৰ অন্তত তেওঁ সেই বন্ধুৰ পুতেকজনক ক'লে, তুমি একেবাৰে আগৰ দিনৰ বিখ্যাত শিক্ষক প্ৰচাৰকৰ নিচিনা ভাষা ব্যৱহাৰ কৰিছা। তেওঁলোকে কোৱাৰ নিচিনা কথা কৈছা। খুব ভাল কথা। তেতিয়া সেই ডেকা পালকজনে উত্তৰ দিছিল, মই আগৰ শিক্ষক প্ৰচাৰকসকলৰ নিচিনা কথা ক'লেও তেওঁলোকে সেই কথাৰ দ্বাৰা যি বুজাইছিল, মই কিন্তু আজি সেইটো বুজোৱা নাই। এইটো নিশ্চয় অতি ভয় লগা কথা। ভাষা এটাৰ পৰা প্ৰকৃত অৰ্থ হৰণ কৰা কথা। এনেকুৱা মানুহবিলাকে বাইবেলত উল্লেখ থকা বহুতো অলৌকিক ঘটনা বুলি নামানি সেইবোৰ আন ধৰণে ব্যাখ্যা কৰিব খোজে। উদাহৰণস্বৰূপে প্ৰভু যীশুৱে পানীৰ ওপৰত খোজ কঢ়া কথাটো তেওঁলোকে কয়, যীশুৱে হেনো পানীত খোজ কঢ়া নাছিল, তেওঁ সাগৰৰ পাৰতহে খোজকাঢ়ি আছিল। কিন্তু শিষ্যবিলাকে তেওঁক পানীত খোজ কঢ়া বুলি ভাবিছিল। আকৌ সেই বিধৱাজনীৰ পুতেক, সেই মৰা পুতেকক প্ৰভু যীশুৱে যে জীয়াইছিল, সেই বিষয়ে তেওঁলোকে কয় যে সেই বিধৱাজনীৰ পুতেক আচলতে মৰা নাছিল, টোপনিহে গৈছিল। যীশুৱে তাক সাৰ পুৱাইহে দিছিল, ইত্যাদি ইত্যাদি। এনেধৰণৰ কথা মানুহক প্ৰবঞ্চনা কৰা কথা। আপুনি হয় এই অলৌকিক ঘটনা সঁচা বুলি বিশ্বাস কৰে, নহয় নকৰে। তিনিজন মানুহক জ্বলন্ত অগ্নিকুণ্ডত দলিয়াই দিলে কেতিয়াও নমৰাকৈ নাথাকে,
যদিহে অলৌকিক ঘটনা নঘটে। আমি বিশ্বাস কৰোঁ যে এটা অলৌকিক ঘটনা ঘটিছিল আৰু সেই চতুৰ্থ ব্যক্তিজন আন কোনো নহয়, প্ৰভু যীশুখ্ৰীষ্টহে আছিল। ইয়াত যিখিনি ঘটনাৰ বিৱৰণ দিয়া হৈছে, এই ঘটনাখিনি ঐতিহাসিক ঘটনা। কিন্তু আমি এই কথাও মন কৰা উচিত যে এই ঘটনাটো এটা ভৱিষ্যৎবাণী সম্পৰ্কীয় ঘটনা। ইয়াৰ যোগেদি আচলতে ভৱিষ্যতে ঘটিবলগীয়া ঘটনা কিছুমানৰ আগতীয়া ছবি এখন আমাক দিয়া হৈছে। আচলতে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ সময়ছোৱাৰ এখন ছবি আমি ইয়াত দেখা পাওঁ। সেই জ্বলন্ত অগ্নিকুণ্ডই বুজাইছে মহাক্লেশৰ সময়ছোৱা। সেই সময়ছোৱাত আহিবলগীয়া দুখ যন্ত্ৰণাৰ কথা। এই নবুকদনেছৰ ৰজাই বুজাইছে সাগৰৰ পৰা উঠি অহা সেই পশু, অৰ্থাৎ খ্ৰীষ্টাৰী পাপ পুৰুষক, যিজন এই পৃথিৱীৰ শেষ শাসনকৰ্তা হ'ব। সেই সোণৰ মূৰ্তিটোৱে বুজাইছে জেৰুচালেমৰ মন্দিৰ অপবিত্ৰ কৰা হ'ব বুলি যে প্ৰভু যীশুৱে কৈছিল সেই কথা। এই যিহুদী ডেকাকেইজনে প্ৰতিনিধিত্ব কৰিছে যিহুদীসকলৰ অৱশিষ্ট লোকসকলক, যিসকলক সেই মহাক্লেশৰ মাজতো অতি অলৌকিকভাৱে ৰক্ষা কৰা হ'ব। আৰু তাৰ পাছত বিশেষভাৱে মন কৰিবলগীয়া কথা এইয়ে যে এই অধ্যায়টোত দানিয়েলৰ কথা একেবাৰে উল্লেখ কৰা হোৱা নাই। তেওঁ সেই ঠাইত উপস্থিত নাছিলেই। আমি এই কথা অনুমান কৰিব পাৰোঁ যে দানিয়েল কেৱল দেশৰ ন্যায়াধীশেই নাছিল, তেওঁ দেশৰ প্ৰধানমন্ত্ৰীও আছিল। তেওঁ নিশ্চয় ৰাজ্যৰ কামত বাহিৰলৈ গৈছিল। ৰজাৰ কামত তেওঁ কিবা ধৰণে আন ঠাইত ব্যস্ত আছিল। গতিকে দানিয়েলে প্ৰতিনিধিত্ব কৰে মুক্তি পোৱা লোকসকলক, যিসকলক সেই মহাক্লেশৰ আগে আগে এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। সঁচাকৈয়ে ইয়াত অতি আকৰ্ষণীয় আৰু মনোমোহা ছবি এখন দাঙি ধৰা হৈছে। ইয়াত যি চতুৰ্থজন ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে, তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। সেই ডেকাকেইজনৰ লগত জুইৰ মাজত প্ৰভু যীশুৱে সংগ দিছিল আৰু তেওঁলোকক উদ্ধাৰ কৰিছিল। ঠিক একেদৰে সেই আহিবলগীয়া মহাক্লেশৰ সময়ছোৱাটো প্ৰভু যীশু ইছৰাইল জাতিৰ অৱশিষ্ট লোকবিলাকৰ লগত উপস্থিত থাকিব, যিসকল লোক তেওঁত বিশ্বাস কৰা লোক হ'ব আৰু সেই মহাক্লেশৰ সময়ত জীয়াই থাকিব। খ্ৰীষ্টীয় বিশ্বাসীসকলে আজি এই কথাটোৰ পৰা সাহস গোটাব পাৰে। এইখিনি কথা আমি যদি মনত ৰাখোঁ, যদি ধ্যান কৰোঁ, তাৰ পৰা আমি আমাৰ মনত যথেষ্ট সাহস পাব পাৰোঁ। আজি আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে যদিহে কোনো ধৰণৰ বিপদ বিঘিনি দুখ কষ্টৰ মাজত পৰোঁ, আমাৰ এটা বিশেষ সান্তনা, বিশেষ আশাৰ কথা আছে। তেনেকুৱা বিপদ বিঘিনিৰ মাজত আমাৰ লগত প্ৰভু যীশুখ্ৰীষ্ট উপস্থিত থাকে। জুইৰ মাজত তেওঁ উপস্থিত আছিল ছদ্ৰক, মেছক, অবেদনগোৰ লগত। ঠিক তেনেদৰে বিপদ বিঘিনিৰ মাজতেই আমাৰ লগত প্ৰভু যীশুখ্ৰীষ্ট উপস্থিত থাকে। জীৱনৰ সকলো কঠিন পৰিস্থিতি, সকলো সমস্যাৰ সময়ত প্ৰভু যীশু আমাৰ লগতে থাকে। প্ৰভু যীশুৱে তেওঁৰ বিশ্বাসী লোকসকলক কেতিয়াও পৰিত্যাগ নকৰে। প্ৰভু যীশুৱে এনেদৰে কৈছিল, তোমালোকে মোত যেন শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক ক'লো। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, ময়েই জগতক জয় কৰিলোঁ। এইবুলি আমি পঢ়িবলৈ পাওঁ যোহনে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদত। আকৌ প্ৰভু যীশুৱে এনেদৰেও কৈছিল মথিয়ে লিখা শুভবাৰ্তা 18 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদ পাঠ কৰি দিছোঁ। কিয়নো যি ঠাইত 2 বা 3জন
মোৰ নামেৰে গোট খোৱা হয় সেই ঠাইতে ময়ো তেওঁলোকৰ মাজত থাকোঁ। এৰা সেই ছদ্ৰক, মেছক আৰু অবেদনাগো সেই তিনিজন প্ৰভুৰ নামেৰে জুইৰ মাজত গোট খাই আছিল আৰু তেওঁলোকৰ লগত প্ৰভু যীশু আছিল। মুঠতে যিকোনো পৰিস্থিতিত যদিহে আমি 2 বা 3জন লোক প্ৰভু যীশুৰ নামত একগোট হৈ থাকোঁ, তাত প্ৰভু যীশু থাকে। এতিয়া 26 আৰু 27 নম্বৰ পদ দুটা পঢ়ি দিম। তেতিয়া নবুখদনেছৰে সেই প্ৰজ্বলিত অগ্নিকুণ্ডৰ দুৱাৰৰ ওচৰলৈ গৈ ক'লে, হে সৰ্বোপৰি ঈশ্বৰৰ দাস ছদ্ৰক, মৈছক আৰু অবেদনগো, ওলাই আহা। তাতে ছদ্ৰক, মৈছক আৰু অবেদনগো অগ্নিৰ মাজৰ পৰা ওলাই আহিল। পাছে ক্ষিতিপাল, প্ৰতিনিধি, দেশাধ্যক্ষ আৰু ৰাজমন্ত্ৰীবিলাকে গোট খাই সেই 3জন লোকক চাই দেখিলে যে অগ্নিয়ে তেওঁবিলাকৰ শৰীৰ একো কৰিব পৰা নাই। তেওঁবিলাকৰ মূৰৰ চুলিও অকণকে পুৰা নাই, বস্ত্ৰও বিকৃত হোৱা নাই আৰু গাত অগ্নিৰ গন্ধও নাই। নবুখদনেছৰ ৰজাই ছদ্ৰক, মৈছক, অবেদনাগোক হে সৰ্বোপৰি ঈশ্বৰৰ দাস বুলি সম্বোধন কৰিছে। কথাটো মন কৰকচোন। অৰ্থাৎ ৰজাই মানি লৈছে তেওঁলোকৰ লগত সৰ্বোপৰি ঈশ্বৰ আছে। সেইবাবেহে তেওঁলোক তেনেদৰে সেই জুইৰ মাজতো ৰক্ষা পৰিছে। তেওঁলোকৰ চুলি এডালো পুৰা নাছিল, আনকি গাত জুইৰ গোন্ধ পৰ্যন্ত নাছিল। এইটো অলৌকিক ঘটনা নহয়নো কি? আমি ভাবোঁ নবুখদনেছৰ ৰজা ঈশ্বৰৰ অধিক ওচৰ চাপিব ধৰিছিল। প্ৰকৃত ঈশ্বৰক তেওঁ চিনি পাব ধৰিছিল। এতিয়া আমি 28 নম্বৰ পদৰ পৰা একেবাৰে 30 নম্বৰ পদলৈকে পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পঢ়িবলৈ পাওঁ। তেতিয়া নবুখদনেছৰে এই কথা ক'লে, ছদ্ৰক, মৈছক আৰু অবেদনগোৰ যিজনা ঈশ্বৰে নিজৰ দূত পঠাই তেওঁৰ দাসবিলাকক ৰক্ষা কৰিলে তেওঁ ধন্য। তেওঁবিলাকে তেওঁত বিশ্বাস কৰি ৰাজআজ্ঞা লংঘন কৰিলে আৰু নিজৰ ঈশ্বৰৰ বাহিৰে আন দেৱতাক যেন সেৱা পূজা কৰিবলগীয়া নহয়, এই নিমিত্তে নিজ নিজ শৰীৰ সমৰ্পণ কৰিলে। এতেকে মই এই আজ্ঞা দিছোঁ যে সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ যি লোকবিলাকে ছদ্ৰক, মৈছক আৰু অবেদনগোৰ ঈশ্বৰৰ অহিতে কোনো ভ্ৰান্তিৰ কথা ক'ব, সিহঁতক দুখৰকৈ কটা যাব আৰু সিহঁতৰ ঘৰ গোবৰৰ দম যেন কৰা হ'ব, কিয়নো এইদৰে উদ্ধাৰ কৰিব পৰা আন কোনো দেৱতা নাই। তেতিয়া ৰজাই ছদ্ৰক, মৈছক আৰু অবেদনাগোক বাবিল দেশৰ আৰু ওখ পদলৈ নিলে। দেখিলেনে প্ৰিয় শ্ৰোতা? ছদ্ৰক, মৈছক আৰু অবেদনাগোৰ সেই দৃঢ় বিশ্বাসৰ জৰিয়তে ঈশ্বৰৰ গৌৰৱ হ'ল। নবুখদনেছৰ ৰজাই মানি ল'লে যে তেওঁলোকে আৰাধনা কৰা ঈশ্বৰেই প্ৰকৃত ঈশ্বৰ, সৰ্বশক্তিমান ঈশ্বৰ। তেওঁ ছদ্ৰক, মৈছক আৰু অবেদনাগোক আৰু অধিক উচ্চ পদবী দিলে। প্ৰভু যীশুৱে নিজৰ বিশ্বাসীসকলক এই জগতত নিৰাপদে ৰাখিব পাৰে আৰু আহিবলগীয়া অনন্তকলীয়া দিনবোৰতো নিৰাপদে ৰাখিব পাৰে, চিৰদিনলৈ। তেওঁ কৈছিল, মোৰ মেৰবিলাকে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাক মোৰ পাছে পাছে আহে। আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। যোহন 10 অধ্যায় 27 আৰু 28 নম্বৰ পদ। তেওঁ এই বুলিও কৈছিল, যোহন 17 নম্বৰ অধ্যায় 15 নম্বৰ পদত আমি পঢ়িবলৈ পাওঁ, মই নিবেদন নকৰোঁ যে তুমি তেওঁবিলাকক জগতৰ পৰা নিয়া, কিন্তু তেওঁবিলাকক পাপ আত্মাৰ পৰা ৰাখা। পাচনি পৌলে প্ৰভু যীশুত থকা দৃঢ় বিশ্বাসৰ বাবেই ক'ব পাৰিছিল এনেদৰে। 2 তিমথিয় 1 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদত আমি পাওঁ, এই কাৰণে মই এইবোৰ দুখ ভোগো কৰিছোঁ, তথাপি লজ্জিত নহওঁ, কিয়নো মই যিজনাক বিশ্বাস কৰিলোঁ তেওঁক জানো আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ, তাকে তেওঁ যে সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুৰ হাতত আমি নিজকে সোধাই দি অনন্তকালৰ বাবে নিৰাপদ হ'ব পাৰোঁ। সেই কথা বাৰু আপুনি মনত ৰাখিছেনে? ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আমেন। ছদ্ৰক, মৈছক আৰু অবেদনগোক জ্বলন্ত অগ্নিকুণ্ডৰ পৰা ঈশ্বৰে অলৌকিকভাৱে ৰক্ষা কৰিলে আৰু সেয়া সকলোৰে চকুৰ আগত ঘটিল। নবুখদনেছৰে জীৱন্ত ঈশ্বৰক চিনি পালে। তেওঁ সৰ্বশক্তিমান জীৱন্ত ঈশ্বৰ আৰু এই 3জন যুৱকক উদ্ধাৰ কৰা তেওঁৰ শক্তি চিনি পালে।
তেওঁ মানি ল'লে যে তেওঁলোকৰ ঈশ্বৰ তেওঁৰ ঈশ্বৰতকৈ শ্ৰেষ্ঠ। আমাৰ বিশ্বাস তেওঁ জীৱন্ত আৰু সত্য ঈশ্বৰৰ জ্ঞানলৈ আহিছিল। এই তিনিওজন ইব্ৰী যুৱকক নবুকদনেছৰৰ দ্বাৰা পদোন্নতি দিয়া হ'ল। ছদ্ৰক, মৈশক, অবেদনগোক জুইৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ নিচিনাকৈ প্ৰভু যীশুৱে আজি পৃথিৱীত নিজৰ লোকসকলক ৰাখিবলৈ সক্ষম। সেইটো আমাৰ বাবে এটা সান্তনাদায়ক চিন্তা হোৱা উচিত। আজি আমি এনে এখন পৃথিৱীত বাস কৰিছোঁ য'ত আমালৈ অসুবিধাবোৰ আহিব। ঈশ্বৰৰ কিছুমান সন্তান অগ্নিময় চোলাত সোমাই যায়, কিন্তু তেওঁলোকক তাতো ৰাখিবলৈ সক্ষম হয় আৰু তেওঁলোকক তাৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। আমি কেৱল প্ৰভুক বিশ্বাস কৰি চলি থকা উচিত, এই ইব্ৰী যুৱক তিনিওজনৰ নিচিনাকৈ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।